এইফালে এয়া দেখিছে ডাঙৰ হৈ আছে পুলি। গুড মৰ্ণিং এভৰিৱান এণ্ড ৱেলকাম বেক টু মাই চেনেল। পূৰা বৰষুণ বাৰিষা বতৰ আৰু আপোনালোকৰ সেইফালে বৰষুণ দিছেনে ক'বচোন। আৰু বৰষুণতে বেটাক স্কুলত থৈ আহিলোঁগৈ আৰু আজি মানে গা ধোৱাৰ আগতে কিবাকিবি শাক পাচলিও ছিঙি ল'লোঁ আৰু এতিয়া যিহেতু বাৰিষা বতৰো ঠাণ্ডা আৰু সেয়েহে ভাবিছোঁ আজি ৰুটি আৰু ঘুগুনি খাওঁ বুলি ভাবিছোঁ। ৰুটি ঘুগুনি আৰু লগতে বইল ডিম বনাম বুলি ভাবিছোঁ। আৰু ৰাতিপুৱা সাজটো বা যেনে তেনে তেনেকৈ খাই দিলোঁ। শুকান ৰুটি বনাম বুলি ভাবিছোঁ আৰু ৰুটিৰ লগতে ঘুগুনি আৰু লগতে বইল। আৰু মোৰ ঘুগুনি ৰেচিপিটো আপোনালোকক দেখুৱাম ধুনীয়াকৈ আৰু মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব আপোনালোকে। আৰু আজি মানে ব্লগ নবনাওঁ বুলি ভাবিছোঁ, তেনেকৈ অকল আজি ৰেচিপিটোৱে দিম। আৰু যিহেতু আজি ডাৱৰীয়া বতৰ কিনো দেখুৱাম আপোনালোকক একেখিনিকে, আৰু সেয়েহে ভাবিছোঁ আজি ৰেচিপি দেখুৱাম আপোনালোকক ৰুটি ঘুগুনি আৰু লগতে বইল দিম। তেনেহ'লে ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁগৈ। আৰু মাজতে গেপ কৰি পেলাই আপোনালোকে নাযাব, শেষলৈকে ভিডিঅ'টো চাই থাকিব। আৰু যিহেতু এতিয়া ডাৱৰীয়া বতৰ আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক আৰু চাই পেলাই আপোনালোকেও জুতি লওক। এইফালে এয়া ৰুটি বনাবৰ কাৰণে ইয়াত বেলি লৈছোঁ ধুনীয়াকৈ। শুকান ৰুটি বনাম আৰু যিহেতু বতৰ ঠাণ্ডা ডাৱৰীয়া বতৰ, সেইটো কাৰণে ঘুগুনিৰ লগত শুকান ৰুটিয়ে খাই ভাল লাগিব। আৰু সেয়েহে এতিয়া শুকান ৰুটি বনাই আছোঁ। এইফালে লগতে এইফালে লৰাইও আছোঁ আৰু লগতে এইফালে বেলিও আছোঁ, বেলেগ এখন ৰুটি। আৰু এতিয়া আধা সিজাৰ পাছত ইয়াত ডাইৰেক্ট গেছত দি দিছোঁ আৰু তেতিয়া ৰুটিখন ধুনীয়াকৈ ফুলি আহে। ইয়াত দেখিছেনে ফুলি আহিছে। আৰু এনেকৈ দিলে সোনকালেও হৈ যায় আৰু লগতে কোমলো হয়। এইফালে এয়া দেখিছেনে কিমান ধুনীয়াকৈ ৰুটিখন ফুলি আহিছে। এইফালে চব ৰুটি বনাই হৈ গ'ল। এইফালে এয়া বেটাক স্কুলত থ'বলৈ যাওঁতে ডিম লৈ আহিছোঁ। আৰু এইফালে এয়া মটৰ আৰু আলু বইল কৰি ৰাখিছোঁ। বইল কৰি পেলাই এতিয়া তেল মাৰি দিম। ৰুটি বনাই হৈ গ'ল। এতিয়া ইয়াত ডিমকেইটা এটা এটাকৈ ইয়াত কুকাৰত দি দিছোঁ। আৰু আমি মানুহ আছোঁ 3টা আৰু লগতে মিঠু আছে, সেয়েহে ইয়াত 4টা ডিম দি দিছোঁ। আৰু এতিয়া ডিমকেইটা বইল কৰি লওঁ ধুনীয়াকৈ। ডিমকেইটা বইল হোৱালৈকে মই এইফালে এয়া আদা নহৰু পিঁয়াজ গুচাই লওঁ ধুনীয়াকৈ পটাপট। বৰষুণ ৰখিছিলেহে, আকৌ এয়া বৰষুণ ষ্টাৰ্ট হৈ গ'ল বাহিৰত। আৰু এনেকুৱা ডাৱৰীয়া বতৰ হৈ থাকিলে ভালো নালাগে, ক'তো যাবলৈও ভাল নালাগে। আৰু লগতে ঘৰখনো সেমেকা সেমেকা হৈ থাকে। এনেকুৱা ডাৱৰীয়া বতৰত আৰু গৰম গৰম ঘুগুনি পকৰি খোৱাতহে বল। আৰু বনাই খাই থাকিলে ভাল, কিন্তু বাচনবিলাক পিন্ধিবলৈহে বেয়া। ঠাণ্ডা বতৰত এইফালে ইয়াত 2টা মেম জলকীয়া লৈ লৈছে, দেখিছেনে। এতিয়া এইফালে আদা নহৰুকেইটা ইয়াতে থেতালি লওঁ খুন্দনাতে। এইফালে খুন্দনাটো লৈ লৈছোঁ। এইফালে এয়া আদা নহৰু পেষ্টটো ৰেডি হৈ গ'ল। আৰু এনেকুৱা ঠাণ্ডা বতৰত বাৰু কাৰ ঘুগুনি পকৰি খাবলৈ মন যায় কমেণ্টত জনাবচোন। মিঠু 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 মিঠু। এইফালে বাহিৰত দেখিছেনে পূৰা বৰষুণ দি আছে। এয়া পূৰা বৰষুণ। বেটাক স্কুলত থৈ আহোঁতে অলপ বৰষুণজাক ৰখিছিলেহে, এতিয়া আকৌ এয়া বৰষুণ ষ্টাৰ্ট হৈ গ'ল পূৰা। এতিয়া বেটাক আনিবলৈ যাবলৈ এতিয়া ৰেইনকোট লৈ যাব লাগিব। পূৰা বৰষুণ দি আছে, এয়া দেখিছেনে। আৰু অকণমান আগফালে পৰাও দেখুৱাইছোঁ আপোনালোকক। এইফালে এয়া দেখিছেনে বাহিৰত পূৰা বৰষুণ আৰু গাড়ীখন অকণমান চাফা হ'বলৈ কাৰণে এয়া বৰষুণতে তিতি থাকিব দিছে মিষ্টাৰে। এয়া আৰু আমাৰ মানে বৰষুণ দিলে আগফাল চোতালখন পূৰা পানী হৈ যায়।
এইফালে ইয়াত দেখিছেনে পানী হ'বলৈ ইয়াত ষ্টাৰ্ট হৈ গ'ল লাহে লাহে। এইফালে এয়া ডিমো বইল হৈ গ'ল। এয়া ডিম বইল হৈ গ'ল, পূৰা ফাটিও গ'ল এটা দেখিছেনে। এয়া গেছটো বন্ধ কৰি দিওঁ। ডিমখিনি বইল হৈ থাকোঁতে মই এইফালে ইয়াত চব ৰেডি কৰি ল'লোঁ ঘুগুনি বনাবলৈ কাৰণে। এইফালে ইয়াত পিঁয়াজ এটা কাটি ল'লোঁ ডাঙৰ ডাঙৰকৈ, তাৰপিছত এইফালে ইয়াত তেজপাত, এয়া সৰু সৰুকৈ মিহি মিহিকৈ জলকীয়া দুটা লৈছোঁ, এয়া আদা নহৰু পেষ্ট, আৰু এটা এক্সট্ৰাকৈ পিঁয়াজ কাটি লৈছোঁ সৰু সৰুকৈ মানে লাষ্টত দিবলৈ কাৰণে। আৰু এয়া হৈছে নৰসিংহ পাত মানে শুকুৱাই ৰাখিছিলোঁ, আৰু এতিয়া এয়া পানীত তিয়াই থৈ দিছোঁ ধোৱা চাফা হ'বলৈ কাৰণে। এইফালে মই কেৰাহীও পাতি দিলোঁ, আৰু এতিয়া ইয়াত গৰম হৈ গ'ল কেৰাহীখন। ইয়াত দেখিছেনে ইয়াতে অলপমান ইয়াত তেল দি দিছোঁ জোখৰ চাই, বেছিও নিদিওঁ আৰু একেবাৰে কমো নিদিওঁ। এতিয়া তেল গৰম হৈ গ'ল, আৰু প্ৰথমতে অলপমান মই ইয়াত পাঁচফোৰণ দিছোঁ। পাঁচফোৰণ বুলি ক'লে মানে জিৰা বেছি নাই, মেথিহে আছে। আৰু তাৰপাছতে এয়া তেজপাত এখিলা দি দিছোঁ। তাৰপাছত আকৌ ইয়াত এটা পিঁয়াজ দি দিছোঁ ইয়াতে। এতিয়া পিঁয়াজখিনি ধুনীয়াকৈ ৰঙচুৱা হোৱালৈকে অকণমান সিজাই লওঁ, তেতিয়া পিঁয়াজৰ ধুনীয়া গোন্ধ আহিব। বিলাহী আছেনে চাই, দুটা বিলাহী আছে, এটা দিলে হৈ যাব। পিছে বিলাহী এটাও দি দিওঁ। এতিয়া ইয়াত তিয়াই থোৱা নৰসিংহ পাত কেইখিলাও দি দিছোঁ, আৰু বাৰিষা বতৰ নৰসিংহ টেষ্টটো ওলালে ভাল লাগিব খাই, আৰু সেয়েহে নৰসিংহ পাত অকণমানো দি দিছোঁ। আৰু এতিয়া বাৰিষা বতৰ যিহেতু বৰষুণ দি আছে পূৰা, আৰু সেইটো কাৰণে আকৌ ছিঙিবলৈ ওলাই নগ'লোগৈ, আৰু শুকুৱাই থোৱাই দি দিছোঁ ইয়াত। আৰু এয়া এটা বিলাহী কাটি লৈছোঁ, আৰু এয়া দি দিছোঁ। বিলাহী কাটিবলৈ পাহৰিয়ে গৈছিলোঁ, এতিয়া পটককৈ মনত পৰি পেলাই এয়া কাটি লৈছোঁ। আৰু ইয়াতে মই দি দিছোঁ এয়া আদা নহৰু পেষ্টকণো। এতিয়া গোটেইখিনি আকৌ এবাৰ ধুনীয়াকৈ মিক্স কৰি দিওঁ। বিলাহীটো অকণমান গলি লওক তেলতে, তাৰপাছত বাকী সামগ্ৰীখিনি দি দিম। অকণমান ইয়াত নিমখ দি দিছোঁ সোৱাদ অনুসৰি, বইল কৰোঁতে অকণমান দি থোৱাই আছিলে, আৰু সেয়েহে অকণমান কমকৈ দিছোঁ এতিয়া। আৰু তাৰপাছতে এয়া হালধি গুড়ি অকণমানো দি দিছোঁ কালাৰৰ কাৰণে। আৰু এয়া অলপমান চেনি দি দিছোঁ, অকণমান দিছোঁ, বেছি নাই দিয়া। বেছি মিঠা হ'লে ভাল নালাগে, কিছুমানে মিঠা হ'লে অকণমান ভাল পায়, আৰু মই মানে বেছি মিঠা হ'লে ভাল নাপাওঁ, সেয়েহে অকণমান দিছোঁ। চেনিটো জাষ্ট কালাৰটো উঠিবলৈ কাৰণে দিছোঁ, মানে ঘুগুনিটো কালাৰটো ল'বলৈ কাৰণে। এয়া দেখিছেনে চেনিকণ দিয়াৰ পাছতে এয়া বিলাহী কালাৰটো কাঢ়া হৈ গ'ল, এয়া দেখিছেনে। আৰু ইয়াতে মই দিম অলপমান এয়া গৰম মছলা, বেছি বেছি নিদিওঁ, অকণমান অকণমান দিছোঁ। তাৰপাছত এয়া অকণমান ধনিয়া পাউডাৰ দি দিছোঁ, ধনিয়া মছলা। আৰু বেলেগ একো মছলা নিদিওঁ, অকল গৰম মছলা অকণমানে ধনিয়া পাউডাৰ অকণমানে দি দিছোঁ টেষ্টৰ কাৰণে। একেবাৰে মছলা নিদিলেও ভাল নালাগিব, একেবাৰে বেছি চিম্পল হৈ যাব, আৰু সেয়েহে অকণমান দি দিছোঁ। এয়া দেখিছেনে। এইফালে বিলাহীখিনি এয়া গলি গলি দেখিছেনে। আৰু এতিয়া এয়া বইল কৰি থোৱা মটৰ আৰু আলুখিনি ইয়াত দি দিম। আলু কেইপিচ দি দিওঁ ইয়াত। এয়া আলু কেইপিচ আগতীয়াকৈ ইয়াত দি দিছোঁ। ডাঙৰ ডাঙৰকৈ আলু দুটা কাটি দিয়া হৈছিলে ইয়াতে। আপোনালোকে নিজৰ মতে দি ল'ব পাৰে, যোনে আলু খাই বেছি ভাল পায় তেওঁলোকে অকণমান সৰহকৈ দিব পাৰে, যোনে বেয়া পায় তেওঁলোকে কমকৈ দিব পাৰে। আৰু এইখিনি মটৰখিনি মই 6টা চিটি মাৰি লৈছোঁ, আৰু পূৰা ধুনীয়াকৈ কোমল হৈ গৈছে দেখিছেনে, পূৰা ফাটিও গৈছে। বইল কৰি লোৱা আলুখিনি অকণমান ফ্ৰাই হ'বলৈ দিওঁ, তাৰপাছতে মটৰখিনি দি দিম। এইফালে আলুখিনিও ফ্ৰাই কৰা হৈ গ'ল। ধোঁৱাখিনিৰ পৰা অকণমান দিগদাৰ হৈছে ভিডিঅ' কৰিবলৈ কাৰণে। আৰু এতিয়া এয়া মটৰখিনি ঢালি দিছোঁ ইয়াতে। আৰু এতিয়া এয়া গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি দিওঁ। লাহে লাহে কালাৰটো উঠিবগৈ। এয়া দেখিছেনে ধুনীয়া কালাৰ উঠি গৈ আছে লাহে লাহে। আৰু এতিয়া অকণমান উতলিবলৈ কাৰণে ইয়াত ঢাকনটো দি দিছোঁ। তাৰপিছত অকণমান উতল অহাৰ পাছতে এয়া বাকী কাটি থোৱা পিঁয়াজ আৰু জলকীয়াখিনিও ইয়াত দি দিম। এতিয়া ঢাকনটো খুলি পেলাই চাই লওঁ
এইয়া পূৰা ঘুগুনি কালাৰো ধুনীয়া উঠিছে আৰু ধুনীয়াকৈ উতল আহি গ'ল। এয়া দেখিছেনে কিমান ধুনীয়া হৈ গৈছে। আৰু এতিয়া মই এয়া কাটি থোৱা কেঁচা জলকীয়া সৰু সৰুকৈ কাটি থোৱা কেঁচা জলকীয়া ছটিয়াই দিছোঁ। আৰু লাষ্টত মানে কেঁচা জলকীয়া আৰু কেঁচা পিঁয়াজ ছটিয়াই দিলে ঘুগুনিৰ টেষ্টটো ভাল লাগে। কেঁচা পিঁয়াজ আৰু লগত কেঁচা জলকীয়া সোৱাদটো পালে মানে ঘুগুনিৰ লগত খাই বেছি ভাল লাগে। সেয়েহে মই লাষ্টত দিছোঁ জলকীয়া আৰু পিঁয়াজ বা আগতে দি লৈছিলোঁ। লাষ্টতো এয়া অকণমান এটা পিঁয়াজ কাটি দিছোঁ আৰু লাষ্টত অকণমান ইয়াত চাট মছলা ছটিয়াই দিছোঁ। আৰু তেতিয়া ঘুগুনিৰ টেষ্টটো আৰু ধুনীয়া হ'ব। আৰু এয়া ঘুগুনি দেখি কাৰ কাৰ খাওঁ খাওঁ লাগিছে বাৰু কমেণ্টত জনাবচোন। এই বাৰিষা বতৰত লগতে এয়া পকৰি হোৱালেতো আৰুৱে মজা লাগিলেহেঁতেন। পকৰি বদলি বইল ডিম বনাই দিছোঁ। এইফালে আমাৰ এয়া ঘুগুনি মানে মোৰ ঘুগুনিৰ ৰেচিপি ৰেডি হৈ গ'ল। এয়া দেখিছেনে কিমান চটপটা লাগিছে দেখিবলৈ কাৰণে। আৰু এতিয়া খোৱাতহে বল আৰু কাৰ কাৰ খাওঁ খাওঁ লাগিছে বাৰু এয়া দেখি ক'বচোন। এইফালে আকৌ আমাৰ বইল ডিমো ৰেডি হৈ গ'ল। দুফাল দুফাল কৰি দিছোঁ আৰু ইয়াতে অকণমান ইয়াত ব্লেক চল্ট মানে ক'লা নিমখ ছটিয়াই দিছোঁ। আৰু ফালি কেনে ছটিয়াই দিছোঁ, তেতিয়া নিমখটো সোমাই যাব। এইফালে মোৰ ৰুটি ঘুগুনি থালিটো ৰেডি হৈ গ'ল। এয়া দেখিছেনে এইফালে দুখন শুকান ৰুটি লৈ লৈছোঁ, ইয়াত ঘুগুনি আৰু এইফালে এয়া এটা ডিম দুফাল কৰি লৈ লৈছোঁ। ইয়াত এপিচ আমৰ আৰু লগতে এফালে কেঁচা পিঁয়াজ লৈ লৈছোঁ। আজিলৈ মোৰ লাঞ্চৰ থালিটো ৰেডি হৈ গ'ল। মোৰ ৰুটি ঘুগুনি বনাই মেলি ৰেডি হৈ আৰু আজি মোৰ ভিডিঅ'টো কেনে লাগিলে আপোনালোকে কমেণ্টত জনাব। যদিহে ভাল লাগিলে লাইক শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিছোঁ। আৰু এতিয়া ফটাফট ৰুটি ঘুগুনি আৰু লগতে বইল ডিমৰ জুতি লওঁগৈ। আৰু আপোনালোকেও এনেকৈ জুতি লৈ পেলাই ট্ৰাই কৰি চাওকগৈ। আৰু তেনেহ'লে কাইলৈ আকৌ নতুন এটা ধামাকা ভিডিঅ' লৈ পিনে আহি আছোঁ আপোনালোকৰ ওচৰলৈ। আজিৰ কাৰণে তেনেহ'লে বাই বাই।